নমস্কাৰ প্ৰথমে মই জেৰিনা মোৰ আন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই 10-15 মিনিট মানতে তৈয়াৰ কৰিব পৰা ভাজি ৰেচিপি এটা লৈ আহিছো। এতিয়া বহুত গৰম পৰিছে। সদায় বনাই থাকি আমাৰ মাইকী মানুহবিলাকৰ আমনিও লাগে, গৰম উঠিলে একো কৰিবলৈ মন নাযায়। তেতিয়া 10-15 মিনিট মানতে এই ভাজিখন তৈয়াৰ কৰি আপোনালোকে খাব পাৰিব। আহকচোন তেনেহলে বেছি দেৰি নকৰো, ভিডিঅ'টো আৰম্ভ। আজি এই ভাজিখনৰ বাবে মই ব্যৱহাৰ কৰা ইনগ্ৰেডিয়েন্টছখিনি হ'ল দুটা মিডিয়াম সাইজৰ আলু সৰু সৰুকৈ কাটি লৈছো, দুটা বিলাহী সৰু সৰুকৈ কাটি লৈছো, দুটা পকা জলকীয়া লৈছো আৰু দুটা ৰঙা পিয়াজ লৈছো আৰু সকলোখিনি মই সৰু সৰুকৈ কাটি লৈছো। গেছৰ ওপৰত এখন কেৰাহী পাতি দিলো আৰু কেৰাহীখন গৰম হোৱাৰ পাছত 2 চামুচ মানৰ জোখত মিঠাতেল দিলো। মিঠাতেলখিনি গৰম হোৱাত এয়া মই আলুখিনি প্ৰথমতে 5 ছেকেণ্ড 6 ছেকেণ্ড মান ফ্ৰাই কৰি লম। আলুখিনি দি এবাৰ ভালকৈ লৰাই দিছো আৰু ঢাকনখন মাৰি 3 ছেকেণ্ড মানৰ কাৰণে ৰাখি থম। 2-3 ছেকেণ্ড মানৰ পাছত ঢাকনখন দাঙি চাইছো, আলুখিনি আকৌ এবাৰ ভালকৈ লৰাই দিছো। এতিয়া ইয়াতে পিয়াজখিনি দি দিম। পিয়াজখিনি অৱশ্যে আপোনালোকে আগতেও দিব পাৰে, কিন্তু আগতে দিয়াতকৈ এনেকৈ পাছত দিলে খাবলৈ বেছি ভাল লাগে, সেইবাবে মই পাছতে দিছো। এতিয়া আকৌ এবাৰ সকলোখিনি ভালকৈ লৰাই দিছো। পিয়াজখিনি অলপমান ৰঙচুৱা পৰিছে আৰু এতিয়া বিলাহীখিনি দি দিম। আপোনালোকে ভাজি যিমানটো পৰিমাণত বনাব বিচাৰে বস্তুবোৰ সিমানটো পৰিমাণতে কম বেছিও কৰি ল'ব পাৰে। এতিয়া এটা পকা জলকীয়া দি দিছো আৰু বিলাহীখিনিও লগতে দি দিম। জলকীয়া আপোনালোকে নিজৰ জোখমতে দি দিব। এতিয়া সকলোখিনি ভালকৈ এবাৰ লৰাই দিছো। ভালকৈ এবাৰ লৰাই দিয়াৰ পাছত এয়া সোৱাদ অনুসৰি সৰু চামুচেৰে আধা চামুচ হালধি গুড়ি দিলো, সৰু চামুচেৰে আধা চামুচ নিমখ দিছো। আকৌ এবাৰ ভালকৈ লৰাই দিছো। আপোনালোকে ইচ্ছা কৰিলে এতিয়া শুকান মছলা ব্যৱহাৰ কৰিবও পাৰে। মই একো মছলা ব্যৱহাৰ নকৰো, আজি এনেকৈ সিম্পলকৈ বনাম। এতিয়া ঢাকনখন লগাই অলপ সময়ৰ কাৰণে এইখিনি সিজিবলৈ দিম। অলপ সময়ৰ পাছত এয়া ঢাকনখন দাঙি চাইছো, আলু আৰু বিলাহীবোৰ সিজি যোৱা যেন লাগিছে। তথাপিতো মই হেতাখনেৰে হেঁচা মাৰি চেক কৰি চাইছো, এয়া আলু সিজিছে আৰু বিলাহীবোৰো সিজি আহিছে। এতিয়া মই ইয়াতে কণী যোগ কৰিম। এয়া বাটি এটা দুটা কণী লৈ লৈছো আৰু কণী দুটা ভালকৈ ফেটি লৈছো আৰু এতিয়া ভাজিখিনিত এড কৰি দিম। আপোনালোকে কণী যদি সৰহকৈ দিম বুলি ভাবে তেনেহলে 3-4টাও দিব পাৰে, আৰু যদি নিদিও বুলি ভাবে তেনেহলে এনেকৈও খাব পাৰে। কণী নিদিয়াকৈ এনেকৈ আলু বিলাহীও ভাজি খাই বহুতেই ভাল লাগে। এতিয়া বাটিটোত থকা কণী দুটা আকৌ এবাৰ চামুচখনেৰে ভালকৈ ফেটি লৈছো আৰু ভাজিখিনিত দি দিছো। কণীখিনি দি ভালকৈ এবাৰ লৰাই দিছো। এয়া আৰু এতিয়া 3-4 ছেকেণ্ড মানতে কণীখিনি ধুনীয়াকৈ সিজিয়ে যাব। এয়া কণীখিনি ধুনীয়াকৈ সিজি গ'ল। বিলাহী আৰু আলুখিনিটো আগৰ পৰাই সিজিয়ে আছিলে। এয়া আমাৰ 15 মিনিট মানতে ভাজিখন ৰেডি হৈ গ'ল। বহুত ধুনীয়া গোন্ধ এটাও আহিছে। এতিয়া পৰিৱেশন কৰিবৰ কাৰণে এখন প্লেটলৈ উলিয়াই ল'ম। ভিডিঅ'টো যদি ইমানলৈ চাই ভাল পালে তেনেহলে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি আপুনি প্ৰথমবাৰলৈ চাইছে তেনেহলে মোক নিশ্চয় সাবস্ক্ৰাইব কৰি দি আগবঢ়াই লৈ যাব বুলি আশা কৰিলো। আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ লগত পুনৰ কথা পাতিম। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, হাঁহি থাকক।